এক নং চিন্তামণি গড়ত গোধন চুৰি হোৱাৰ পাছতে শনিবাৰে এক নং চিন্তামণি গড়ৰ মিটংপাৰৰ বাপাতিজানত হত্যা কৰা গোধনৰ শৰীৰত কিছু অংশ উদ্ধাৰ হোৱা ঘটনাক লৈ চাঞ্চল্যকৰ পৰিৱেশে বিৰাজ কৰিছে। শিৱসাগৰ জিলাৰ এক নং চিন্তামণি গড়ৰ শুকুৰবাৰে নিশা পুনিল ৰাজখোৱা নামৰ ব্যক্তি এজনী গাই গৰু চুৰি হৈছিল। ভুক্তভোগীগৰাকীয়ে শনিবাৰে কলিয়াপানী বজাৰত গৰুজনীৰ সন্ধান কৰিছিল যদিও সন্ধান নাপাই শনিবাৰে গৌৰীসাগৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল। শনিবাৰে এজন গোপালকে গৰু বিচাৰি আহোঁতে বিয়লি এক নং চিন্তামণি গড়ৰ মিটংপাৰ বাপাতিজানত হত্যা কৰা গোধনৰ শৰীৰৰ কিছু অংশ দেখা পোৱাৰ লগে লগে হোৱা দুৱাৰ সৃষ্টি হয়। লগে লগে ঘটনাস্থলীত যথেষ্ট ৰাইজ উপস্থিত হয়। গোধনৰ শৰীৰৰ অংশ পৰীক্ষা কৰি চোৱাৰ পাছতে চুৰি হোৱা গোধন বুলি গৰাকীক স্পষ্ট কৰে। খুটিগোৱাল সন্থাই এই সন্দৰ্ভত গৌৰীসাগৰ আৰক্ষীক অৱগত কৰে। ইয়াৰ উপৰিও গোধনৰ হত্যাকাৰীৰ বিৰুদ্ধে উচিত তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ খুটিগোৱাল সন্থাই দাবী জনাইছে। হয়, আমি সৰ্বপ্ৰথমে নিউজ চেনেলৰ দ্বাৰাই আমি এটা কথা অৱগত কৰোঁ। আজি যোৱা নিশা পুনিল ৰাজখোৱাৰ গৰু পামৰ পৰা তেখেতৰ এজনী নিজা গৰু চুৰি কৰি লৈ যায়। ৰাতিপুৱা আমি গম পাওঁ। আহি গম পোৱাৰ পাছত তেখেতে যোগাযোগ ৰাখিলে আৰু গৰুজনী আমি একো তথ্য নাপায় আমি কলিয়াপানী বজাৰলৈও আমি গ'লোঁ, তাতো একো তথ্য নাপালোঁ। নোপোৱাৰ পাছত আমি পুনিল ৰাজখোৱাৰ লগত যোগাযোগ ৰাখি গৌৰীসাগৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ লগত আমি আলোচনাৰ বাবে আমি এখনি আবেদন দিছিলোঁ। সেই আবেদন মৰ্মে আমি দি থৈ অহাৰ দুঘণ্টামানৰ পাছত আমাৰ স্থানীয় একে খুটিৰ গোৱাল এজনৰ বাৰীৰ কাষতেই তেখেতে গৰু খেদিবলৈ আহোঁতে গাহৰিয়ে খুচৰি থকা দেখি চাই কি বস্তু খুচৰিছে, তেতিয়া দেখিলে যে সেই খালত গৰুজনীৰ ভুৰুটো, মূৰটো, ছাল এইভাগে কিছুমান অংগ পৰি আছে। গতিকে সেই খবৰখিনি আমি স্থানীয় গোৱালে জনোৱাত আমি লৰালৰিকৈ ঘৰৰ পৰা আহোঁ। আহি পেলাই গোটেই তথ্যখিনি চাওঁ। গতিকে পুনিল ৰাজখোৱাৰ গৰুজনীয়ে হয় আৰু উক্ত গৰুজনীৰ যিখিনি ক্ষতি সাধন কৰিলে পুনিল ৰাজখোৱাক আমি গৌৰীসাগৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয়ৰ পৰা আমি যাতে কোন দোষী এই বিষয়খিনিৰ ওপৰত উচিত তদন্ত বিচাৰিছোঁ। আমি গোৱাল হিচাপে এই বাঁহপাতিজানত যিমানখিনি গোৱাল বসতি কৰি জীৱিকা নিৰ্বাহ কৰি আছোঁ, যদি গৌৰীসাগৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই আমাক ন্যায় দিয়ে তাৰে উচিত তদন্ত বিচাৰি আমি গোটেই গোৱাল সন্থাৰ হৈ আজি মই এই চেনেলৰ দ্বাৰাই গৌৰীসাগৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসকলক মই হাত অনুৰোধ খুজিছোঁ, তেখেতে যাতে এই গোৱাল সন্থাক এই নিৰাপদ কৰি পেলাই আমাক ন্যায় ব্যৱস্থা কৰি দিয়ে, তাকে কৈ মোৰ ক'বলগীয়া দুআষাৰ মই সামৰণি মাৰিছোঁ। এক নং চিন্তামণি গড় শ্ৰী পুনিল ৰাজখোৱা মোৰ নাম। মই মিটংপাৰত বাঁহপাতিজানত খুটি পাতি আছোঁ। তাত গৰু ছাগলী পুহি আছোঁ। আজি যোৱা ৰাতি মোৰ এজনী গৰু হেৰাই গ'ল। গৰুজনী হেৰাই যোৱা পাছত মই দুপৰীয়া গোটেই পথাৰ বিচাৰি নেপাই গৌৰীসাগৰ থানাত এখন এণ্ট্ৰি দিলোঁগৈ। এণ্ট্ৰি দি থৈ অহা পাছত অলপ পাছত মই খবৰ পালোঁ আমাৰ দাঁতি খুটিটোতে গৰুজনীক কাটি খালত যাব দি বাকী ছালবোৰ থৈ দিছে, ভুৰ চুৰবোৰ। তাৰ পাছত আমাৰ গোটেই গোৱাল সন্থা গোট খাই চালোহি হয় গৰুজনী। আৰু মই অনুৰোধ কৰিছোঁ গৌৰীসাগৰ অৰচি ছাৰক যাতে এই কেছবোৰ আকৌ যাতে এই অঞ্চলত নহয় আৰু তাৰ বাবে বিহিত ব্যৱস্থা আপুনি কৰে যেন, গৃহীতৰ ব্যৱস্থা ল'বৰ বাবে আপোনাক অনুৰোধ জনোৱা হৈছে।